নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰটো ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী R2 ডিছকাছ কৰি আছিলোঁ। আমি 1ৰ পৰা 10লৈকে যিকেইটা MCQ আছিলে ইয়াৰ আগৰটো ভিডিঅ'ত আমি কমপ্লিট কৰিছোঁ। 1ৰ পৰা 10লৈকে আমি কমপ্লিট কৰিলোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি এবাৰ চাই ল'বা। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 11ৰ পৰা কণ্টিনিউ কৰিম। কিবা বুজি নাপালে মোক কমেণ্ট বক্সত জনাই দিবা। কুৱেশ্যন নাম্বাৰ 11, এটা আয়তৰ পৰিসীমা 120 চেণ্টিমিটাৰ আৰু দিশ 40 চেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি উলিওৱা। কুৱেশ্যন নাম্বাৰ 11ত আমাক কৈছে আয়তটোৰ পৰিসীমা দিয়া আছে। ইয়াত আকৌ তোমালোকে এইবিলাক লিখিব লাগিব দেই। এই কুৱেশ্যনটোৰ পৰা এইখিনি কথাবিলাক লিখিব লাগিব, কাৰণ এইখিনি MCQ কুৱেশ্যন নহয়। ষ্টেপ বাই ষ্টেপ সলভ কৰি দেখাব লাগিব। দিয়া আছে আয়তৰ পৰিসীমা কিমান দিয়া আছে? 120 চেণ্টিমিটাৰ। আয়তৰ পৰিসীমা দিয়া আছে 120 চেণ্টিমিটাৰ। দিশ দিয়া আছে, দিশ আমি L ধৰি ললো, দিশটো দিয়া আছে 40 চেণ্টিমিটাৰ। এতিয়া আমাক সুধিছে আয়তটোৰ কালি কি হ'ব, হয়নে? এতিয়া আমি জানো পৰিসীমা ইকুৱেল টু 120 চেণ্টিমিটাৰ। পৰিসীমা ফৰ্মুলাটো কি আছিলে? 2 × L + B, এইফালে 120, L + B, 2টো এইফালে মাল্টিপ্লাই হৈছে, এইফালে গ'লে ডিভাইড হ'ব, 120 / 2। Lৰ ভেলু দিয়া আছে 40 + B, 120 / 2 হ'লে 60। বিটো এইফালে ৰাখিলে 40টো এইফালে প্লাছ হৈ আছে, এইফালে গ'লে মাইনাছ হ'ব, 60 - 40 মানে 20 চেণ্টিমিটাৰ। বিটো পাই গ'লো, প্ৰস্থটো পাই গ'লো 20 চেণ্টিমিটাৰ। দিশটো আমাক দিয়াই আছে 40 চেণ্টিমিটাৰ। এতিয়া আয়তটোৰ কালি, এটাকে আয়তটোৰ কালি কিমান হ'ব? L × B। কালিৰ ফৰ্মুলা হ'ল L × B। L কিমান দিয়া আছে? 40, B কিমান দিয়া আছে? 20, 4 × 8, 800 বৰ্গ চেণ্টিমিটাৰ। বৰ্গ চেণ্টিমিটাৰ কিয় হয় জানানে? মই যি কওঁ 40, 20 নহয় জানো? 40 চেণ্টিমিটাৰ × 20 চেণ্টিমিটাৰ নহয় জানো? হয়নে? 40 × 20 800 হ'লেই, চেণ্টিমিটাৰ × চেণ্টিমিটাৰটো কি লিখিব লাগিব? বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। সেইকাৰণে বৰ্গ চেণ্টিমিটাৰ, মাল্টিপ্লাই হ'লে বৰ্গ চেণ্টিমিটাৰ, মানে দুটা মাল্টিপ্লাই হৈছে বৰ্গ চেণ্টিমিটাৰ। তেনেকৈ আগলৈ পাবা ভলিউম পাবা, আয়তন, তাত 3টা মাল্টিপ্লাই হ'ব, চেণ্টিমিটাৰ কিউব। তো এইটো ইয়াৰ আনচাৰ হৈ গ'ল, কুৱেশ্যন নম্বৰ 11ৰ আনচাৰ হৈ গ'ল 800 বৰ্গ চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12টো তোমালোকে কুৱেশ্যনবোৰ লিখি ল'বা। লিখি ল'লে কি হয়, কুৱেশ্যনটো অলপ বুজি পোৱা যায়, বা কুৱেশ্যনটো 2-3বাৰ পঢ়িবা। কোঠা এটাৰ এখন বেৰৰ জোখ, ৰুম এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ, 3.6 মিটাৰ আৰু বেৰখনৰ জোখ দিয়া আছে 2 মিটাৰ × 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে কিছু ঠাই এৰি থোৱা হ'ল। বেৰখনতে আকৌ দুৱাৰ এখন আছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিওৱা। চাবা দেই, কুৱেশ্যনটো তোমালোকে লিখিবা, লিখিলে বেছি ভালকৈ বুজি পাবা। কুৱেশ্যন নম্বৰ 12ত কি কৈছে? কোঠা এটাত এখন বেৰ আছে। এটা ৰুমৰ এইখন হৈ গ'ল এখন বেৰ, মানে বেৰখনৰ জোখ দিয়া আছে 4.5 মিটাৰ × 3.6 মিটাৰ। এই 4.5 মিটাৰ × 3.6 মিটাৰ দিয়া আছে। এইটো মানে কি? L আৰু B, এটা হৈ গ'ল L, এটা হৈ গ'ল B। তেনেকৈ দুৱাৰখনৰ এটা L, এটা B। বেৰখনৰ জোখ সেইটো দি আছে, তাতে আকৌ এখন দুৱাৰ আছে। ছাপ'জ বেৰখনত এখন দুৱাৰ, দুৱাৰখনৰ জোখ কিমান দিয়া আছে? 2 মিটাৰ × 1 মিটাৰ। এতিয়া
ৰং লগাবৰ বাবে বেৰখনৰ কালি জোখ। এতিয়া ৰং কৰিবলৈ, ৰং ক'ত কৰিব? দৰ্জাখনততো নকৰে, বেৰখনতহে কৰিব। তাৰমানে বেৰখনৰ এই পৰ্চনটো, যিটো পৰ্চন মই ছেড কৰি দিছোঁ, যিটো পৰ্চনত এই পৰ্চনটো মই ৰঙেই কৰি দিলোঁ, এই পৰ্চনটো যিটো পৰ্চনত ৰং কৰিছোঁ সেই পৰ্চনটোৰ কালি উলিয়াব লাগে, সেই অংশটোৰ কালি উলিয়াব লাগে। কেনেকৈ উলিয়াম? ৰং লগাবৰ বাবে থকা বেৰখনৰ কালি কি হ'ব? বেৰখনৰ মুঠ কালি, হয়নে? বেৰখনৰ মুঠ কালি, গোটেই বেৰখনৰ কালি মাইনাছ দৰ্জাখনৰ কালি। দৰ্জাখন আছে নহয়, দুৱাৰখনৰ কালি, হয়নে? গোটেই বেৰখনৰ কালিৰ পৰা আমি যদি দুৱাৰখনৰ কালিটো মাইনাছ কৰি দিওঁ, এই বাকী অংশটো পাম নাই? ৰং লগাব বাবে থকা অংশটো পাম নাই? বেৰখনৰ মুঠ কালি কিমান হ'ব? এইখন হ'ল আয়তাকাৰ বেৰ, L ইনটু B, 4.5 ইনটু 3.6 মাইনাছ দৰ্জাখন আয়তাকাৰ হয় নাই? দৰ্জাখন আয়তাকাৰ, গতিকে আয়তৰ কালি L ইনটু B 1 ইনটু 2, 4.5 ইনটু 3.6 কৰিলে কিমান হয়? 4.5 3.6, 4.5 3.6 মাল্টিপ্লাই কৰি থাকিবলৈ দৰকাৰ নাই, 45 36 মাল্টিপ্লাই কৰি দিম। 6 5 30 0 কৰিব 3, 6 4 24, 25 26 27, 5 3 15 5 কৰিব 1, 4 3 12 1 13, 0 7 5 12 2 কৰিব 1, 3 5 1 6 1, 1620 পালোঁ। এতিয়া দশমিক কেইটা আগত আছে? এটা আৰু দুটা আগত আছে, দশমিকটো ইয়াত বহিব। 16.20 মাইনাছ 2, 16.20 পৰা 2 মাইনাছ কৰিলে 6 পৰা 2 গ'লে 14.20 বৰ্গ। কালি যিহেতু কালি কথা সুধিছে, বৰ্গ কিহত দিয়া আছে? চেণ্টিমিটাৰ। মিটাৰ দিয়া আছে মিটাৰ, বৰ্গ মিটাৰ। তো আনচাৰ হৈ গ'ল 14.20 বৰ্গ মিটাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13টো আমাক কি কৈছে? ভালকৈ মন দি পঢ়িবা, এবাৰ লিখি ল'বা, লিখি ল'লে বুজিবলৈ সহজ হ'ব। এডাল তাঁৰেৰে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটি বৰ্গ বনোৱা হ'ল। এডাল তাঁৰ আছে, তাঁৰডালৰ জোখটো আমি নাজানো, কৈছে কি 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ বনোৱা হ'ল। যদি তাঁৰডালে এটা আয়ত বনোৱা যায় একেডাল তাঁৰেৰে, যাৰ দিশ 12 চেণ্টিমিটাৰ, তেতিয়া আয়তটোৰ প্ৰস্থ কিমান? কোনটোৰ কালি অধিক, বৰ্গ নে আয়তৰ? প্ৰশ্নটোত 3টা পাৰ্ট আছে। প্ৰথমে ক'লে বৰ্গ বনালে তাঁৰডালে, সেই একেডাল তাঁৰেৰে আয়তো বনালে, এতিয়া আয়তটোৰ প্ৰস্থ সুধিছে 1 নম্বৰ। নেক্সট হৈছে কোনটোৰ কালি অধিক, কালিটো উলিয়াব লাগিব। থাৰ্ড হৈছে কোনটোৰ অধিক, সেইটো ক'ব লাগিব। 3টা পাৰ্ট কৰিব লাগিব। এতিয়া হ'ল এডাল তাঁৰ আছে আমাৰ, তাঁৰডালৰ দিশটো আমি নাজানো, তাঁৰডালৰ দিশটো কিমান আমি নাজানো। এতিয়া তাঁৰডালে কি কৰিছে? এটা বৰ্গ বনাইছে, তাঁৰডাল এনেকৈ বেকেটা বেকেটি কৰি এটা বৰ্গ বনালে। বৰ্গটো আকৌ বাহুটো কিমান হ'ল? 10 চেণ্টিমিটাৰ। 10 চেণ্টিমিটাৰ এটা বৰ্গ বনালে। আৰু সেই একেডাল তাঁৰেৰে এটা আয়ত বনালে, আয়তটোৰ বাহুটো কিমান হ'ল? 12 চেণ্টিমিটাৰ। এতিয়া বুজিবা, তোমালোকে বুজিবৰ কাৰণে ছাপ'জ হৈ গ'ল এডাল তাঁৰ, দীঘল তাঁৰ। এইডাল তাঁৰেৰে কৰিম কি? প্ৰথমতে এটা বৰ্গ বনাম, হয়নে? প্ৰথমতে এটা বৰ্গ বনাম আমি, বনিলেনে বৰ্গ? এই বৰ্গটোৰ বাহুটো 10 চেণ্টিমিটাৰ। তাৰপিছত সেই একেডাল তাঁৰৰে আয়ত এটা বনাম, ছাপ'জ সেই একেডাল তাঁৰেৰে এটা আয়ত বনাম।
আয়তটোৰ বাহুটো কিমান হৈ গ'ল 12 চেণ্টিমিটাৰ। এতিয়া আমাৰ কথাটো হ'ল তাঁৰডালৰ দিশটোতো একেই আছে, তাঁৰডালটো দুইটা ক্ষেত্ৰতে একেই আছে, আৰু এটা আয়তৰ পৰিসীমা বা এটা বৰ্গৰ পৰিসীমা মানেনো কি? চাপোজ এইখিনি পৰা আৰম্ভ গ'লো, এইখিনি পৰা এনেকে গ'লো, এনেকে গ'লো, এনেকে গ'লো, এনেকে গ'লো, এই টোটেল দিশটোৱেটো আয়তটোৰ পৰিসীমা, বা বৰ্গটোৰ ক্ষেত্ৰত এইখিনি পৰা আৰম্ভ গ'লো, এনেকে গ'লো, এনেকে গ'লো, এনেকে গ'লো, এনেকে গ'লো, এই টোটেল যিমানটো দিশ সেইটোৱেটো বৰ্গৰ পৰিসীমা। তাৰমানে তাঁৰডালৰ দিশটো আয়তটোৰ পৰিসীমা আৰু বৰ্গটোৰ পৰিসীমাৰ সমান হ'ব। কথাটো বুজি পাইছা নাই? তাঁৰডালৰ দিশটো একেই আছে। এতিয়া এটা আয়তৰ পৰিসীমা মানে কি? 2 × L + B। কেনেকৈ লিখোঁ? 2 × L + B মানে 2 × L + B, তাৰমানেনো কি? 2L + 2B, তাৰমানেনো কি? L + L + B + B, হয়নে? এইটো আয়তৰ পৰিসীমা হয়নে? আয়তৰ পৰিসীমা, আয়তৰ পৰিসীমা এইটো হয়নে? তাৰমানে কি? L এইটো, L + L, B এইটো, B + B, তাৰমানে এনেকে গ'লো, এনেকে গ'লো, এনেকে গ'লো, এনেকে, এই গোটেইখিনি যোগফলটো এইটো আয়তৰ পৰিসীমা। তেনেকে বৰ্গৰ পৰিসীমা কি? 4L, L + L + L + L, L, এইটো L, এইটো L, এইটো L, এইটো L, L + L + L + L, 4L। তাৰমানে গোটেই এইডাল যেনিবা চাব তাঁৰডালৰ গোটেই দিশটোৱেটো বৰ্গৰ পৰিসীমা, তেনেকে তাঁৰডালৰ গোটেই দিশটোৱেটো আয়তৰ পৰিসীমা। তাৰমানে বৰ্গটোৰ পৰিসীমা আৰু আয়তটোৰ পৰিসীমা সমান। এতিয়া আমি সলভ কৰিম। এডাল তাঁৰেৰে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ বনোৱা হ'ল। যদি তাঁৰডালেৰে এটা আয়ত বনোৱা যায় 12 চেণ্টিমিটাৰ বাহু বিশিষ্ট, তেতিয়া আয়তটোৰ প্ৰস্থ কিমান? B টো সুধিছে। এতিয়া আমি লিখিব পাৰিম, যিহেতু তাঁৰডালৰ দিশ ইকুৱেল বৰ্গৰ পৰিসীমা। এইটো বুজি পালা নহয়? কেনেকে পালো? তাঁৰডালৰ দিশ ইকুৱেল বৰ্গৰ পৰিসীমা। যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ চাবা। তাঁৰডালৰ দিশটো কিমান হ'ব? তাঁৰডালৰ দিশটোতো আমি নাজানো, তাঁৰডালৰ দিশ নাজানো, বৰ্গৰ পৰিসীমা জানো। বৰ্গৰ পৰিসীমা 4 × L, এটা চাইড দি আছে 10 চেণ্টিমিটাৰ, 4 × 10 = 40 চেণ্টিমিটাৰ। এতিয়া আমি তাঁৰডালৰ দিশটো পাই গ'লো 40 চেণ্টিমিটাৰ। এতিয়া আমাৰ আয়তটোৰ দিশটো দি আছে 12 চেণ্টিমিটাৰ। এতিয়া আয়তৰ প্ৰস্থ উলিয়াব লাগে। এতিয়া লিখিম আয়তটোৰ পৰিসীমা ইকুৱেল টু তাঁৰডালৰ দিশ, হয়নে? আয়তটোৰ পৰিসীমা তাঁৰডালৰ দিশ, আয়তটোৰ পৰিসীমা কিমান হ'ব? 2 × L + B, তাঁৰডালৰ দিশ কিমান দি আছে? 40 চেণ্টিমিটাৰ। 2 × L, বাহুটো কি কয়, দিশটো দিয়া আছে, দিশটো কিমান দি আছে? 12 চেণ্টিমিটাৰ, + B 40, 2 এইফালে মাল্টিপ্লাই হৈ আছে, এইফালে গ'লে ডিভাইড হৈ যাব। 12 + B = 40/2, 12 + B = 40/2 হ'লে 20। This implies B = 12টো এইফালে প্লাছ হৈ আছে, এইফালে গ'লে মাইনাছ হৈ যাব। 20 - 12 = কিমান? 8 চেণ্টিমিটাৰ। এতিয়া আমি আয়তটোৰ প্ৰস্থ পাই গ'লো, দিশটো দিয়াই আছে 12 চেণ্টিমিটাৰ। তেনেকে বৰ্গটোতো এটা বাহুহে লাগে, বাহু দিয়াই আছে 10 চেণ্টিমিটাৰ। এতিয়া আমি কালি উলিয়াব পাৰিম, এতেকে বৰ্গৰ কালি ফৰ্মুলা কি আছিলে? L²। L কিমান দিয়া আছে? 10² মানে 100 বৰ্গ চেণ্টিমিটাৰ, হয়নে? আকৌ আয়তৰ কালি কিমান হ'ব? L × B। L কিমান দি আছে? 12, B কিমান দি আছে? 8, কিমান হ'ব? 8×96 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমাক কুৱেশ্যনটো সুধিছে কাৰ কালি বেছি, বৰ্গৰ নে আয়তৰ? এতেকে বৰ্গৰ কালি অধিক, হয়নে?
বৰ্গৰ পালোঁ 100 বৰ্গ চেণ্টিমিটাৰ, আয়তৰ পালোঁ 96 বৰ্গ চেণ্টিমিটাৰ। তো কাৰ কালি বেছি? বৰ্গৰ কালি বেছি, বৰ্গৰ কালি অধিক। নেক্সট কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত কি দিয়া আছে? কাষৰ চিত্ৰ ABCD এটা সমান্তৰিক ABCD। AB আৰু BCৰ জোখ ক্ৰমে 6 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। ABৰ জোখ 6 চেণ্টিমিটাৰ আৰু BCৰ জোখ 4 চেণ্টিমিটাৰ। AD ভূমি সাপেক্ষে উচ্চতা BFৰ জোখ 4.9 চেণ্টিমিটাৰ। AD ভূমি সাপেক্ষে উচ্চতা BF। AD যদি ভূমি হয়, BFৰ জোখ দিয়া আছে 4.9 চেণ্টিমিটাৰ। AB ভূমি সাপেক্ষে AB ভূমি হিচাপে লৈ উচ্চতা DE জোখ উলিয়াওক। DE জোখ উলিয়াব বুলি কৈছে। এতিয়া আমাক কি দিয়া আছে? ABCD সমান্তৰিকটোৰ AB দিয়া আছে 6 চেণ্টিমিটাৰ, BC দিয়া আছে 4 চেণ্টিমিটাৰ, BF দিয়া আছে 4.9 চেণ্টিমিটাৰ। এতিয়া সমান্তৰিকৰ কালি কেনেকৈ উলিয়াই জানা নাই? সমান্তৰিকৰ কালি হৈ গ'ল, জানিবৰ কাৰণে লিখিছোঁ দেই, এইখিনি জানিবৰ কাৰণে লিখিছোঁ। সমান্তৰিকৰ কালি হৈ গ'ল ভূমি পূৰণ উচ্চতা। ভূমি মানে ABক যদি ভূমি হিচাপে লওঁ, উচ্চতা কি হ'ব? DE। তেনেকে ADক যদি ভূমি হিচাপে লওঁ, উচ্চতা কি হ'ব? BF, FB দিয়া উচ্চতা। গতিকে সমান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা। আৰু কিবা যদি ফৰ্মুলা জানিব লগা থাকে, এই কুৱেশ্যনটো ছল্ভ কৰোঁতে মই ইয়াত লিখি দিম। তো সলিউশ্যন এতিয়া আমাক বিচাৰিছে কি? DEৰ জোখ উলিয়াব লাগে। DEৰ জোখটো উলিয়াব লাগে। ঠিক আছে, এতিয়া আমি কৰিম সমান্তৰিকৰ কালিটো পালে ভূমি পূৰণ উচ্চতা। এতিয়া সমান্তৰিকটোতো একেটাই, ABক ভূমি হিচাপে লৈ যিটো কালি পাম, ADক ভূমি হিচাপে লৈ একেটা কালিয়ে পাম, হয়নে? যিহেতু সমান্তৰিক একেটাই, ABক ভূমি হিচাপে লৈ যিটো কালি পাম, ADক ভূমি হিচাপে লৈ একেটাই পাম। গতিকে AD ভূমি হিচাপে সমান্তৰিকৰ কালি, AD ভূমি হিচাপে সমান্তৰিকৰ কালি ইকুৱেল টু AB ভূমি হিচাপে সমান্তৰিকৰ কালি। ঠিক আছে, AD ভূমি হিচাপে ল'লে ভূমি পূৰণ উচ্চতা AD ইনটু BF। আকৌ ABক ভূমি হিচাপে ল'লে AB ইনটু DE। AD কিমান দিয়া আছে? BC দিয়া আছে। BC 4 চেণ্টিমিটাৰ হ'লে AD 4 চেণ্টিমিটাৰ হ'ব, AB 6 চেণ্টিমিটাৰ হ'লে DC 6 চেণ্টিমিটাৰ হ'ব। বিপৰীত বাহু। AD 4 ইনটু BF দিয়া আছে 4.9, AB দিয়া আছে 6, আমাক DE উলিয়াব লাগে। তাৰমানে এইটো আমি এইফালে লিখোঁ 6 ইনটু DE ইকুৱেল টু 4 ইনটু 4.9 হ'ল। This implies DE equal to 4 into 4.9 divided by 6. 2 3 6, 2 2 4, 9 4 13, এইটো নাযায়, 9 2 18 কৰিব, 4 2 8 থাকে 9, 9.8 divided by 3, 9 8 17, 9.8, 3 3 গুণ 9, 8 থাকিলে পইণ্টটো এড কৰিলে 3 2 গুণ 6, 2 থাকিলে 20 হ'ল, 3 6 18, 19 20, 2 থাকিলে এইটো ওলাই গৈ থাকিব, মানে 3.26 আমাক কিহত দিয়া আছে? চেণ্টিমিটাৰ। তো DE পাই গ'লো। আমাক DE উলিয়াব দিছিলে, DE মানে এইডাল, DE মানে এইডালৰ আমি জোখ পাই গ'লো 3.26 চেণ্টিমিটাৰ। হ'ল। কিবা বুজি নাপালে ক'বা, আকৌ এবাৰ কৈ দিছোঁ। যিহেতু সমান্তৰিক একেটাই, ABক ভূমি হিচাপে লৈ যিটো কালি পাম, ADক ভূমি হিচাপে লৈ একেটাই পাম,
গতিকে ইয়াত লিখিলোঁ এ ডিক ভূমি হিচাপে লৈ সমান্তৰালকৈ কালি, এ বিক ভূমি হিচাপে লৈ সমান্তৰালকৈ কালি। এ ডি যদি ভূমি হয় উচ্চতা হ'ব বি এফ, তো এ ডি ইনটু বি এফ। আকৌ এ বি যদি ভূমি হয় উচ্চতা হ'ব ডি ই, এ বি ইনটু ডি ই। আমাৰ এ ডিৰ ভেলুটো ডাইৰেক্টলি আমাক নাই দিয়া, বি চিৰ ভেলু দিয়া আছে, বি চি 4 চেণ্টিমিটাৰ। যিহেতু এইটো বিপৰীত বাহু গতিকে এইটো 4 চেণ্টিমিটাৰ হ'ব। তোমালোকৰ এইটো ডাউট লাগিব পাৰে যে এ ডিৰ ভেলুটো ক'ৰ পৰা পালে। বি চিৰ ভেলু দিয়া আছে 4 চেণ্টিমিটাৰ, বিপৰীত বাহুৰ কাৰণে এ ডিৰ ভেলু 4 চেণ্টিমিটাৰ হ'ব। গতিকে এ ডি পালোঁ 4 চেণ্টিমিটাৰ, বি এফ দিয়াই আছে 4.9, এ বি দিয়াই আছে 6, ডি ই উলিয়াব লাগে। এইখিনি এইফালে আনিলোঁ, এইখিনি এইফালে নিলোঁ, কটাকটি কৰিলোঁ, আমি আনচাৰ পালোঁ 3.26 চেণ্টিমিটাৰ। ঠিক আছে। বাকীখিনি কুৱেশ্যনছ আমি আজি এতিয়া কুৱেশ্যন 14লৈকে সলভ কৰিলোঁ। বাকীখিনি কুৱেশ্যনছ আমি নেক্সট ভিডিঅ'টোত সলভ কৰিম। ধন্যবাদ।